আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় ভূপেন বৰাদেৱৰ নিৰ্দেশৰ আৰু নেতৃত্বত আজি আমি সকলোৱে ভাৰতবৰ্ষৰ লগত আমেৰিকা যুক্তৰাষ্ট্ৰই ডনাল্ড ট্ৰাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰই যিদৰে অপমান কৰিছে ভাৰতীয় নাগৰিকক শিকলিত বান্ধি যাৱজ্জীৱন কাৰাদণ্ড দিয়া মৃত্যুদণ্ড বিহিত কৰা কৈদীৰ দৰে ভাৰতীয় নাগৰিকক যি ব্যৱহাৰ কৰিছে তাৰ প্ৰতিবাদত অসম প্ৰদেশ কংগ্ৰেছ কমিটি আজি ৰাজপথত অসম মুলুকত বিদেশী থকা বুলি তেওঁলোকে বাৰম্বাৰ বিদেশীক খেদিম বুলি চৰকাৰৰ আগমুটত চিঞৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ সাংগু পাংগুসকলে কয় চৰকাৰ অহাৰ আগত বাৰম্বাৰে কয় যে অসমৰ পৰা বাংলাদেশী তেওঁলোকে বিতৰণ কৰিব ব্ৰহ্মপুত্ৰত দলিয়াই দিব বাংলাদেশলৈ খেদি পঠিয়াব সেইখিনি ক্ষমতা তেওঁলোকৰ নাই হোৱা আৰু নহয় তেওঁলোকে সেই ক্ষেত্ৰত নিমাৎসাধ্যী আৰু আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যি ব্যৱহাৰ কৰিছে ভাৰতৰ গণতন্ত্ৰক তেওঁ ভৰিৰে মোহাৰিবলৈ চেষ্টা কৰিছে আৰু তাত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু তেওঁলোকৰ নেতাসকলে মুখত আঙুলি দি চুপচাপ আছে লাজু লগা নাই তেওঁলোকৰ তাৰ প্ৰতিবাদত এই আন্দোলন আৰু এই আন্দোলন সমগ্ৰ অসমত বিস্তাৰিত হ'ব আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় ভূপেন বৰাদেৱৰ নিৰ্দেশৰ আৰু নেতৃত্বত আজি আমি সকলোৱে ভাৰতবৰ্ষৰ লগত আমেৰিকা যুক্তৰাষ্ট্ৰই ডনাল্ড ট্ৰাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰই যিদৰে অপমান কৰিছে ভাৰতীয় নাগৰিকক শিকলিত বান্ধি যাৱজ্জীৱন কাৰাদণ্ড দিয়া মৃত্যুদণ্ড বিহিত কৰা কৈদীৰ দৰে ভাৰতীয় নাগৰিকক যি ব্যৱহাৰ কৰিছে তাৰ প্ৰতিবাদত অসম প্ৰদেশ কংগ্ৰেছ কমিটি আজি ৰাজপথত অসম মুলুকত বিদেশী থকা বুলি তেওঁলোকে বাৰম্বাৰ বিদেশীক খেদিম বুলি চৰকাৰৰ আগমুটত চিঞৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ সাংগু পাংগুসকলে কয় চৰকাৰ অহাৰ আগত বাৰম্বাৰে কয় যে অসমৰ পৰা বাংলাদেশী তেওঁলোকে বিতৰণ কৰিব ব্ৰহ্মপুত্ৰত দলিয়াই দিব বাংলাদেশলৈ খেদি পঠিয়াব সেইখিনি ক্ষমতা তেওঁলোকৰ নাই হোৱা আৰু নহয় তেওঁলোকে সেই ক্ষেত্ৰত নিমাৎসাধ্যী আৰু আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যি ব্যৱহাৰ কৰিছে ভাৰতৰ গণতন্ত্ৰক তেওঁ ভৰিৰে মোহাৰিবলৈ চেষ্টা কৰিছে আৰু তাত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু তেওঁলোকৰ নেতাসকলে মুখত আঙুলি দি চুপচাপ আছে লাজু লগা নাই তেওঁলোকৰ তাৰ প্ৰতিবাদত এই আন্দোলন আৰু এই আন্দোলন সমগ্ৰ আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় ভূপেন বৰাদেৱৰ নিৰ্দেশৰ আৰু নেতৃত্বত আজি আমি সকলোৱে ভাৰতবৰ্ষৰ লগত আমেৰিকা যুক্তৰাষ্ট্ৰই ডনাল্ড ট্ৰাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰই যিদৰে অপমান কৰিছে ভাৰতীয় নাগৰিকক শিকলিত বান্ধি যাৱজ্জীৱন কাৰাদণ্ড দিয়া মৃত্যুদণ্ড বিহিত কৰা কৈদীৰ দৰে ভাৰতীয় নাগৰিকক যি ব্যৱহাৰ কৰিছে তাৰ প্ৰতিবাদত অসম প্ৰদেশ কংগ্ৰেছ কমিটি আজি ৰাজপথত অসম মুলুকত বিদেশী থকা বুলি তেওঁলোকে বাৰম্বাৰ বিদেশীক খেদিম বুলি চৰকাৰৰ আগমুটত চিঞৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ সাংগু পাংগুসকলে কয় চৰকাৰ অহাৰ আগত বাৰম্বাৰে কয় যে অসমৰ পৰা বাংলাদেশী তেওঁলোকে বিতৰণ কৰিব ব্ৰহ্মপুত্ৰত দলিয়াই দিব বাংলাদেশলৈ খেদি পঠিয়াব সেইখিনি ক্ষমতা তেওঁলোকৰ নাই হোৱা আৰু নহয় তেওঁলোকে সেই ক্ষেত্ৰত নিমাৎসাধ্যী আৰু আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যি ব্যৱহাৰ কৰিছে ভাৰতৰ গণতন্ত্ৰক তেওঁ ভৰিৰে মোহাৰিবলৈ চেষ্টা কৰিছে আৰু তাত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু তেওঁলোকৰ নেতাসকলে মুখত আঙুলি দি চুপচাপ আছে লাজু লগা নাই তেওঁলোকৰ তাৰ প্ৰতিবাদত এই আন্দোলন আৰু এই আন্দোলন সমগ্ৰ অসমত বিস্তাৰিত হ'ব।